এয়া যোৰহাট বাইপাছ হাই গাইজ গোলাঘাটৰ পৰা নামিলোঁ এতিয়া যোৰহাটত উঠিলোঁ ডিব্ৰুগড় বাছত গৈ আছোঁ মই ডিব্ৰুগড় জাজিত বৰ্তমান চুকাফাত নামিছোঁ গৈ আছোঁ মই জোনাই চুকাফা পোনে পোনে ডিব্ৰুগড় মই যাম বগীবিল হৈ জোনাই লাষ্টৰ চিট পাইছোঁ মই গৈ আছোঁ জোনাই গাড়ীত গৈ আছে বগীবিল দলং শিলপথাৰ বৰ্তমান শিলাপথাৰত নামিছোঁ যিহেতু মই জোনাই গৈ আছোঁ ধেমাজি ডেকা পাম পাইছোঁ আমাৰ মাননীয় মুখ্য সম্পাদক প্ৰহ্লাদ নিলিকাই ইতিমধ্যে জাষ্ট লাইমিকুৰিত এৰাইভিং হৈছে সেইকাৰণে আদৰি লৈছোঁ প্ৰথমতে সকলো সমিতিৰ সদস্য বাকী ব্যৱস্থাপনাবিলাক হৈ আছে এনে টেন হাউচ কথাবিলাকো কথা পাতি একদম য়ং টিমৰ লগত আহিছোঁ একদম যুৱ চামৰ লগত আহিছোঁ আমাৰ ঐক্যমঞ্চ ধেমাজি জিলাৰ সকলো সতীৰ্থ নমস্কাৰ ডাঙৰীয়া নমস্কাৰ নমস্কাৰ আৰু পলাশ মেদক আমি আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসম কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক আমাৰ মাননীয় সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় আমাৰ প্ৰহ্লাদ কাইক আমি ধেমাজি জিলা সমিতিৰ হৈ উষ্ম আদৰণি জনাইছোঁ আৰু অহাকালি যিহেতুকে আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসম ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু বিজয়পুৰ হাইস্কুলৰ সহযোগত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰ আমি উদযাপন কৰিছোঁ ৰাভা দিৱস আৰু আশা ৰাখিছোঁ অহাকালি আমাৰ কায়ক যিমানখিনি পাৰোঁ আমি দেখুৱাবলৈ চেষ্টা কৰি কিন্তু এতিয়া আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা আৰু আনন্দ লগাৰ বিষয় বুলি ক'ব লাগিব আমি প্ৰহ্লাদ কাই যিহেতু দ্বিতীয়বাৰৰ কাৰণে আমাৰ জোনাইলৈ আহিছে আমি আমাৰ জোনাই বুলি ক'লে সকলোৱে জানে যে নিচে অৰুণাচলৰ কাষত বসবাস কৰা এটা অঞ্চল যেহেতুকে আমি অৰুণাচলৰ নাৰী বুলি এটা যাক এটা নাৰী পাহাৰ বুলি ক'লে এটা মুখময়ী নগৰী বুলিও কোৱা হয় আমি দেখুৱাবলৈ চেষ্টা কৰিম কুইন আচ্ছা আচ্ছা নাৰী মানে জানে আৰু নাৰী মানে কি নাৰী নহলে যেনেকে পৃথিৱী জন্ম নহয় জন্ম নহয় নাৰী নাৰী চাব গৈ আছো আপুনি সাংঘাতিক নৈসৰ্গিক পৰিৱেশ আচ্ছা নৈসৰ্গিক পৰিৱেশ ন গৈ আছো আমি যেহেতু মই একদম জোনাইত নামিয়ে লাইমিকুৰিত নামিয়ে গৈ আছো অৰুণাচল বৰ্ডাৰ মানে অৰুণাচল চোৱাব আমাৰ সতীৰ্থসকলে বৰ্তমান ক'ত আছে আমি বৰ্তমান আছো অসম অৰুণাচল সীমান্তৰ য'ত নেকি লুম্পং ভিলেজ বুলিও কয় এইখনি অঞ্চল আৰু এয়া হৈছে একদম আমাৰ অসমৰ অন্তিমখন গাঁও যিটো নেকি লুম্পং বুলি কয় আগতে এই লুম্পং যিখন গাঁও এতিয়া অসমৰ অন্তিমটো গাঁও লুম্পং আৰু অৰুণাচলৰো অন্তিমখন গাঁও লুম্পং মানে অৰুণাচলতো লুম্পং বুলি এখন গাঁও আছে অসমতো বৰ্ডাৰ সাইডত লুম্পং বুলি এখন গাঁও আছে মানে আগৰ সময়ত এই কিন্তু আমাৰ অসমৰ যিমান এই লুম্পং যি বুলি গাঁও বুলি কয় কিন্তু
যি জ্যেষ্ঠসকলে কোৱা মতে অৰুণাচলৰ দখলত থকা ভূমি আছিলে কিন্তু পিছৰ পৰ্যায়ত অসমে এই পুনৰ ঘূৰাই পাবলৈ সক্ষম হ'ল এই লুম্পং গাঁওখন সেইকাৰণে গাঁওখনৰ নাম লুম্পঙেই হ'ল আজি অসমৰ লুম্পং গাঁওখনত অৰুণাচলৰ এখন বিদ্যালয়ো আছে কিন্তু এই অৰুণাচলৰ বিদ্যালয়খনত কিন্তু অসমৰ ছাত্ৰ ছাত্ৰীয়ে কিন্তু অধ্যয়ন কৰিবলৈ এটা সুবিধা এটা দি দিছে এয়া কিন্তু আমাৰ অসমৰ কাৰণে এটা ভাল এটা মেছেজ বুলি ক'ব লাগিব আৰু সমন্বয় এয়াই আমাৰ অৰুণাচল আৰু অসমৰ সীমা বৰ্তমান সীমা ন একদম অৰুণাচল আৰু একদম আমি অৰুণাচলত ভৰি দিছো এয়া অৰুণাচলত ভৰি দিছো ক'ত গৈ আছো আমি নাৰীলে নাৰী কি এটা আপোনালোকক দেখুৱাই আছো এয়া চাৰ্চ ন খ্ৰীষ্টিয়ান চাৰ্চ মানে অৰুণাচলী সকলো মানে খ্ৰীষ্টিয়ান হৈছে আৰু ন এয়া অৰুণাচলত সোমালো যিহেতু অৰুণাচলৰ গোটেই পৰিৱেশ আপোনালোকক দেখুৱাই এটা কাহিনী এটা আছে যেতিয়া কৃষ্ণই ৰুক্মিণীক লৈ গৈছিলে সেই সময়ত আমাৰ গালিৰ এটা অঞ্চলত প্ৰথম মানে গৈছিলে মানে ক্ৰছ কৰিছিলে গালিটো মানে ৰুক্মিণীক লৈ যাওঁতে সেই ৰাস্তাটো আজিলৈকে কিন্তু অমৰ হৈ আছে সেইকাৰণে গাঁওখনৰ নামে ৰাখিছে ৰুক্মিণী গাঁও আৰু পথটোৰ নামেই হৈছে ৰুক্মিণী পথ এতিয়া আগত আছেগে কিন্তু আমি গৈ আছো যেতিয়া ৰুক্মিণী গাঁওখনক তেতিয়া ৰুক্মিণী নাছিলে কিন্তু এতিয়া ৰুক্মিণী গাঁও হৈ গ'ল যেতিয়া কিন্তু এই আমাৰ গালিডোখৰ পাৰ হৈ কিনি ক্ৰছ কৰি তেতিয়া অসম অৰুণাচল বুলি তেতিয়া নাছিলেতো তেতিয়া আহি কিনি এই নাৰী অঞ্চলৰ এটা পাহাৰত জিৰণি লৈছিলে ৰুক্মিণী আৰু কৃষ্ণই কিন্তু ৰুক্মিণী আৰু কৃষ্ণই যেতিয়া ইয়াত ভাগ মানে জিৰণি লৈছিলে সেই সময়ৰ পৰা কিন্তু প্ৰবাদ আছে যে এই পাহাৰখনক বাসুদেৱ বুলি মানে বিভিন্ন সময়ত বা মানে একচুৱেলি এইটো যেতিয়া মকৰ সংক্ৰান্তি হয় মাঘ বিহু যেতিয়া হয় ইয়াত অজস্ৰ মানে ভক্তই সমাগম ঘটে এতিয়া আমি তালৈকে গৈ আছো সময়টো কিমানখিনি পাওঁ কিন্তু তথাপিও যাবলৈ চেষ্টা কৰি আছো আপোনালোকে শুনি আছে কৃষ্ণ আৰু ৰুক্মিণীৰ এটা জিৰণি স্থায়ী নাৰীলৈ গৈ আছো যিহেতু ৰুক্মিণী আৰু কৃষ্ণৰ গোটেই কাহিনী আপোনালোকে জানে তাত এটা এই সময়ত যেতিয়া প্ৰথম প্ৰভাত নাছিলে আগতে কিন্তু যেতিয়া নতুনকৈ এটা সৰুকে এটা হিল ওলালে এই হিলটোৱে আজি পৰ্যন্ত বাঢ়ি আছে মানে এতিয়াও বাঢ়ি আছে হিলটো যেতিয়া প্ৰথম ইয়াত বসবাস কৰা লোকসকলে দেখিছিলে যে এইটো সৰু এটা হিল এটা ওলাইছে কিন্তু মানুহে লক্ষ্য কৰিছে যে হিলটো বছৰে বছৰে মানে ক্ৰমাগতভাৱে মানে বাঢ়ি গৈছে বৃদ্ধি পাইছে সেইকাৰণে তেতিয়াৰ পৰা যেতিয়া ইয়াৰ লোকসকলে বা এটা ৰিচাৰ্চ কৰিলে এইটো কেনেদৰে কি হ'ল তেতিয়াৰ পৰা ৰিচাৰ্চ কৰি পিনে এটা গম পালে যেতিয়া ৰুক্মিণী আৰু কৃষ্ণই যেতিয়া কিবা কৰি হৈছিলে সেই সময়ত এই পাহাৰটোত জিৰণি লৈছিলে এই জিৰণি লোৱা ৰুক্মিণী আৰু কৃষ্ণই যিটো হিলত বহিছিলে এই হিলটো কিন্তু এতিয়া ডাঙৰ ডাঙৰ হৈ গৈছে এনেধৰণৰ প্ৰবাদ এটা আছে বিৰাট ধুনীয়া হিলটো দেখা পাম এতিয়া যদি আন্ধাৰ নহয় আমি কিন্তু একদম পাহাৰৰ ওপৰত আছে প্ৰায় 300 সামথিং কটকটি আছে কিন্তু আমি এতিয়া আন্ধাৰ যদি নহয় স্থানলৈকে গৈ আছো যদি আন্ধাৰ নহয় আমি উঠিবলৈ চেষ্টা কৰিম বাধাও থাকিব পাৰে সন্ধিয়াৰ সময় বুলি তথাপিও আমি এতিয়া গৈ চাম জেগাটো গৈ চাম যদি সম্ভৱ হয় আমি ওপৰত উঠিবলৈ চেষ্টা কৰিম এয়াই ৰুক্মিণীক যেতিয়া কৃষ্ণই হৰণ কৰি লৈ গৈছিলে হৰণ নহয় তেওঁলোকৰ যিটো প্ৰেমৰ বুলি ক'লে পলুৱাই লৈ গৈছিল মানে ৰুক্মিণী কৃষ্ণই পলুৱাই লৈ গৈছিল কিন্তু এটা কথা আছে ৰুক্মিণীহে কৃষ্ণক পলুৱাই লৈ গৈছিল এই কথাটো মানে ভাল পোৱা পৰি হৈ ৰুক্মিণী আৰু কৃষ্ণই যেতিয়া ইয়াৰ পৰা গৈছিল এই নাৰী অঞ্চলটোতে নাৰী পাহাৰটোতেই বহিছিল আৰু এই হিলটো এটা ক্ৰমে ডাঙৰ হৈ গৈ আছে ৰুক্মিণী আৰু কৃষ্ণই বহা কিন্তু এইখিনিতে এষাৰ কথা মই ৰাইজক প্ৰশ্ন কৰিব বিচাৰিছো আচ্ছা শ্ৰীকৃষ্ণৰ আচল পত্নী কোন হয় ৰাধা নে ৰুক্মিণী এই কথাটোতো ৰুক্মিণী বুলি জনাজাত কিন্তু শ্ৰীকৃষ্ণৰ ভক্তসকলে আজি শ্ৰীকৃষ্ণ আৰু ৰাধাক কিয় সেৱা কৰে আজি শ্ৰীকৃষ্ণৰ লগত ৰুক্মিণীৰ ফটো আপোনালোকে দেখিছে নেকি
অৰিজিনটো ক'বলৈ গ'লে ৰাধাটো বিয়াই নেপাতিলে গাৰ্লফ্ৰেণ্ড আছিলে গাৰ্লফ্ৰেণ্ড আছিলে মানে ৰুক্মিণী পত্নী এতিয়া গাৰ্লফ্ৰেণ্ড থাকিলে অবৈধ হৈ যায় তই এতিয়া যদি ক'ৰবাত প্ৰীতি কৰ এতিয়া অবৈধ হৈ যাব কিন্তু কৃষ্ণই কৰিব পাৰিছিলে তেখেত জমনি কৰিলো দেই ধুনীয়া এয়া বৰ্তমান গৈ আছো অৰুণাচলৰ নাৰী জিগালে গৈ আছো ৰুক্মিণী আৰু কৃষ্ণৰ যি সমন্বয়ৰ নাৰী পালো ইতিমধ্যে আমি নাৰী ক্ৰছ কৰিছো এয়া নাৰী অঞ্চল পাইছো ন নাৰী গাঁও এইটো নাৰী গাঁও এয়া নাৰী আমি এতিয়া একদম পাহাৰলৈকে গৈ আছো একদম নাৰী পাহাৰত উঠি গৈ আছো পাহাৰৰ একদম ওপৰত এয়া আমি নাৰীলৈ গৈ আছো নাৰী কি সেই কথাটো আপোনালোকে নিশ্চয় এতিয়া বুজিব পাৰিছে নাৰীত ৰুক্মিণী আৰু কৃষ্ণই জিৰণি লৈছিল আৰু এই জিৰণি লোৱা ঠাইডোখৰ আমি চাব গৈ আছো এয়া অৰুণাচল ঘৰ না অৰুণাচলীসকলৰ আপোনালোকে জানে অৰুণাচলত টকৌ পাতৰ খেতি মানে টকৌ গছ বেছি হয় আৰু টকৌ এখিলা পাতৰ দাম হৈছে 5 টকা অৰুণাচলী ঘৰবোৰ ন একদম থুপুকা এটা চক এয়া খেৰৰ ঘৰ অৰুণাচলী ঘৰ পাহাৰত উঠিছো আৰু গাঁৱৰ মাজে মাজে পাহাৰলৈ গৈ আছে এয়া অৰুণাচলী ন অৰুণাচলী নাৰী ক'ব লাগিব নাৰীলৈ যিহেতু আহি আছো নাৰীক পাইছো একদম পাহাৰৰ ওপৰত একদম ওপৰত আছো আৰু আমি গম পোৱা নাই কিন্তু পাহাৰৰ ওপৰত আছো বুলি কিন্তু মিনিমাম 200 ফিট ওপৰত আছো আচ্ছা আপোনালোকে শুনিছে এতিয়া পাহাৰৰ ওপৰত যাম যদি সম্ভৱ হয় বৰষুণো দি আছে যাব আছে বাৰু আচ্ছা কিন্তু সেই বাহুদেৱ মন্দিৰৰ ওপৰত আছে এই পাহাৰলৈ গৈ আছো আমি কৃষ্ণ ৰুক্মিণী কৃষ্ণৰ বহা জেগালৈ গৈ আছো যেহেতু আমি পাহাৰত আমাৰ ইগৰ একদম ৰথখন বোকাই পানীয়ে যায় কৈছে আমি ৰলো যিহেতু আমি নাৰীলৈ আহিছো কৃষ্ণ ৰুক্মিণীৰ বহা জেগা এয়া বৰষুণৰ বতৰতো আহিছো আমি নাৰীলৈ ক'ব লাগিব অৰুণাচল বাসুদেৱ মন্দিৰ নেকি বাসুদেৱ থানলৈ আহিছো মন্দিৰলৈ আহিছো যিহেতু বাসুদেৱ কৃষ্ণ ইয়াতে জিৰণি লৈছিল এই ঠাই চাব আহিছো এই বৰষুণৰ বতৰত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো গোটেই পৰিৱেশ পাহাৰ বৰ্তমান আমি কেন্দ্ৰবিন্দু পাইছো লক্ষ্যস্থান পাইছো নাৰী এয়া নাৰী এই আপোনালোকে দেখিছে গেটটো তোৰণখন এই তোৰণখনৰ পৰা উঠিব লাগে আৰু তাতে শিলটো আছে বাসুদেৱ মন্দিৰ হিচাপে তেওঁলোকে ৰাখি থৈছে আৰু এই শিলটোতেই ৰুক্মিণী আৰু কৃষ্ণই জিৰণি লৈছিল ক্ৰমে ডাঙৰ হৈ গৈ আছে বুলি কৈছে বৰ্তমান বৰষুণ দিছে ষ্টেপত পিছল খাব সেয়েহে এতিয়া উঠিবলৈ জটিল হ'ব আৰু এই গধূলি হৈছে মাঘৰ অগ্ৰাতিৰ দিনাহে বেছি মানুহ হয় সমাগম হয় আৰু বৰ্তমান সমাগম কম আৰু খটখটি যাব লাগিব এই আমাৰ একদম পোৱালি মুখপাত্ৰ ক'ব লাগিব ধেমাজি জিলাৰ জনগোষ্ঠীয় সাংস্কৃতিক মঞ্চ আৰু আমাৰ যুৱ টীমৰ কেন্দ্ৰীয় সমিতিৰ এওঁক একদম আমি ৰাখিছোঁ বৰ্তমান ছেক্ৰেটাৰী সম্পাদক দায়িত্বত আৰু অনাগত দিনৰ নেতা হ'ব লাগিব নিশ্চয় এদিনটো হ'বই লাগিব এয়া খটখটি আপোনালোকে দেখিছে এয়া ইমান ধুনীয়াকৈ বনাই থৈছে এয়া ৰুক্মিণী আৰু কৃষ্ণৰ জিৰণি লোৱা ঠাইলৈ আহিছিলোঁ যাবই পাৰিম দেখোন যিমান দূৰ পাৰোঁ আমি যাবলৈ চেষ্টা কৰোঁ মানে যাবলৈ যদি ইচ্ছা শক্তি থাকে হয় মানুহে আজি মই নাম পাহৰিছোঁ সাত নদী সাত সাগৰ যদি সাঁতুৰি কিনি পাৰ হ'ব পাৰিছে চামথিং 300 কটকটি আমি নোৱাৰিম কিয়
জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসম হয় এটা বিভিন্ন জাতি জনগোষ্ঠীৰে সমন্বয়ৰ যাত্ৰাৰ এক সংগঠন যিটো সমন্বয়ে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক আপোনাৰ কৃষ্টি সংস্কৃতিক আপুনি নিজেহে সংৰক্ষণ কৰিব পাৰিব আনে কেতিয়াও সংৰক্ষণ দিব নোৱাৰে এনেধৰণৰ এটা মেছেজ দিয়া সংগঠনে কিয় এই 300 কোটি পাৰ হৈ যাব নোৱাৰিম ন নোৱাৰিব ৱাও খালি মই পাইছো আৰু দেই ৱাও ৱাও চাইছো এটা মহত্ব এটা আছে মাগব মই কেতিয়াও খালি পটত মই এক্সাৰসাইজ নকৰো আচ্ছা মই এক্সাৰসাইজ কৰো গাঁৱৰ ভিতৰত আচ্ছা মই যদি 5 কিলোমিটাৰ অতিক্ৰম কৰো মই প্ৰায় 3-4খন মান গাঁও ক্ৰছ কৰো ৱাও যেতিয়া ৰাস্তাত মানুহক লগ পাওঁ মই ভাল বেয়াৰ কথা সুধো মানুহে ভালো পায় যে মই উৎসাহ এটা দিওঁ সদায় ইভিনিং এনেদৰে খোজ কাঢ়িব লাগে আপোনাৰ শাৰীৰিক ব্যায়ামক আপোনাৰ মানসিকক আপোনাৰ স্বাস্থ্যক আপুনিহে বজাই ৰাখিব পাৰিব আপোনাৰ স্বাস্থ্যক আপুনি 1 লাখ টকা দিলে আপোনাৰ স্বাস্থ্যক কোনেও বজাই ৰাখি দিব নোৱাৰে এয়া মহত্ব দেই পাই গৈছো 300 ষ্টেপ বগাইছো আৰু এই ঠাইতে আমাৰ নেদেখাজন আমাৰ আই মাতৃৰ লগত ইয়াতে জিৰণি লৈছিল আৰু এই জিৰণি লোৱা ঠাইডোখৰলৈ আহিছোঁ নাৰীলৈ আহিছোঁ অৰুণাচলৰ নাৰী এয়াই হিল এই হিলতে বহিছিলে ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীৰ লগত আৰু এই হিল দৰ্শন কৰিবলৈ আহিছোঁ এয়া হিল প্ৰথমতে একদম সৰু আছিল বোলে এতিয়া ডাঙৰ হৈছে যেহেতু ভগৱান ক্ৰমে আবিৰ্ভাৱ হ'বলৈ গৈ আছে নেক্সট এটা জন্ম নিশ্চয় আৰু এয়া আশী ৰুক্মিণী আৰু কৃষ্ণই যে ইয়াত জিৰণি লৈছিল এয়াই হিল নহয় জানো আপোনালোকে দেখি আছে যিটো হিলত তেওঁলোকে জিৰাইছিল তাৰপিছত নিশ্চয় ইয়াৰ পৰা দ্বাৰকালৈ গৈছিলেগৈ মানে আমাৰ মিচিঙত দুব্বচুলাগাম জিৰাইকান তাৰপিছত দুজনে প্ৰেমৰ আপ্লুত অৱস্থাত নিশ্চয় ভাল পোৱা পক্ষই তেওঁলোকে যেতিয়া দ্বাৰকালৈ আমাৰ এই অৰুণাচলৰ পৰা তথা আমাৰ এই অসমৰ পৰা বৰ অসমৰ পৰা যেতিয়া কৃষ্ণই লৈ গৈছিল ৰুক্মিণীক ইয়াতে জিৰাইছিল এয়া প্ৰবাদ অনুসৰি এই শিলটো ক্ৰমে সৰু আছিল ডাঙৰ হৈ গৈ আছিল ন এয়া ইয়াৰ মহত্ব ৱাও পাহাৰৰ ওপৰত আছো নাৰী পাহাৰৰ ওপৰত আছে নাৰীটো কেনেকৈ পালে নাৰীটো কেনেকৈ সৃষ্টি হ'ল এই কথাটো আৰু এক্টিভ অনাগত দিনৰ আমাৰ নেতা ভাবিছিলোঁ নোৱাৰিম বুলি ষ্টেপটো বগাবলৈ কিন্তু ইগৰ সাহসত আমাৰ মুখপাত্ৰ ডাঙৰীয়াৰ সাহসত ধেমাজিৰ মুখপাত্ৰ ডাঙৰীয়াৰ সাহসত উঠি আহিলোঁ 300 ষ্টেপ বগাই একচুৱেলি মই যদি মাগবক এই বাসুদেৱ মন্দিৰ যদি দৰ্শন নকৰালো হয় মোৰ মনত এটা আধৰুৱাৰ এটা ভাৱ এটা থাকিলে হয় কাৰণ মাগবক আনিছোঁ নাৰীখনলৈ নাৰীখনত প্ৰৱেশ কৰাৰ লগে লগে একমাত্ৰ মোৰ মনত আহিল যে বাসুদেৱ মন্দিৰ দৰ্শন কৰি আহোঁ আৰু এঠাই কথা যিন মানুহ হ'লেও বা কোনো ইংলেণ্ডৰ হ'লেও ফ্ৰান্সিছৰ হ'লেও এনেধৰণৰ বাসুদেৱ মন্দিৰেই হওক কামাখ্যা মন্দিৰেই হওক অসমত আহিলে দৰ্শন কৰি যাবই আৰু অসমত থাকি বাসুদেৱ মন্দিৰ দৰ্শন নকৰিলে মানুহৰ জীৱনত এক আদৰুৱাৰ পণ এটা থাকিব এয়াই কথা ইমান সুন্দৰ এটা কথা ক'লে আমাৰ গৈ এওঁৰ সাহস এওঁৰ ইচ্ছা কেতিয়াও ধৰি ৰাখিব নোৱাৰিম সদায় দিন আজীৱন উত্তৰ পুৰুষৰ বাবে এওঁৰ নেতৃত্ব থাকিব এই অসমত পৰিদৰ্শন কৰাই আছে এয়া আমাৰ পোৱালী মুখপাত্ৰৰ লগত মই আছোঁ মানে আমি কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় প্ৰহ্লাদ কাইক
আমি অৰুণাচল পৰিদৰ্শন কৰি আছোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ সংগঠন কৰিছোঁ যদিও আমি অৰুণাচল প্ৰদেশৰ বিভিন্ন জাতি জনগোষ্ঠীক সন্মান কৰিবই লাগিব, শ্ৰদ্ধা কৰিবই লাগিব। আৰু আমি অৰুণাচলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী আৰু অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এক সম্বন্ধই থাকিবই লাগিব। যিহেতু আমি অসমৰ বৰ অসমৰ তাহানি আৰু এই বৰ অসম আছিলে, তেতিয়া অৰুণাচল প্ৰদেশতো আমাৰ অসমৰে এটা অংগ। আমি বৰ অসমৰ কথা চিন্তা কৰিব লাগিব অনাগত দিনত। যিহেতু আহি বৰ্তমান নাৰীত আপোনালোকক দেখুৱালোঁ যে কৃষ্ণ ৰুক্মিণী আৰু কৃষ্ণই বহা ঠাইডোখৰ শিল ক্ৰমে সৰু আছিলে, ক্ৰমে ডাঙৰ দীঘল হৈ গৈ আছে। আৰু বৰ্তমান এই ঠাইত বিশেষকৈ মাঘৰ বিহু দিনা ইয়াত সকলো জনসাধাৰণ আহে আৰু লোকবিশ্বাস সেইদিনা ইয়াত যি মনৰ কামনা আশা কৰি আহে এই পূৰ্ণ হয় আৰু পূৰ্ণ কৰে ৰুক্মিণী আৰু কৃষ্ণ।